সমগ্ৰ অসমবাসীয়ে যেনেধৰণে আৰ্থিকভাৱে বা খাদ্য সামগ্ৰী বিতৰণ কৰি আংশিকভাৱে কিছু সহায় কৰিছে যদিও ভৱিষ্যতৰ যি খেতি পথাৰৰ সোণগুটি ধানমুঠি নষ্ট হোৱা দেখি আমাৰ সকলোৱে আৱেগিক হৈ পৰিলোঁ। সেয়েহে আমি ভাবিলোঁ যে আমি আটাই কিয়নো তেওঁলোকক অন্ততঃ এবিঘাকে হ'লেও ৰুব পৰাকৈ কঠীয়া কিছুমান যোগান ধৰি তেওঁলোকৰ কাতি মাহৰ যিটো আমাৰ সংক্ৰান্তি পৰম্পৰা বন্তি গছি জ্বলাব পৰাকৈ আমি কিছু কঠীয়া যোগান ধৰিবৰ বাবে আমি আটাই নিজৰ ববীয়াকে ওলাই আহি কিছু আমি যোৱা দুদিন পূৰ্বে আমি প্ৰায় 2000 মুঠি কঠীয়া ইতিমধ্যে খেতিয়কসকলক যোগান ধৰিলোঁ। ইতিমধ্যে তেখেতলোকে আমাৰ গাড়ীবিলাক যোৱা দেখি বিভিন্ন ধৰণৰ ফোনযোগে আমাক যোগাযোগ কৰি আছে। ইতিমধ্যে ভাইটিয়ে দেখুৱালে লিষ্ট এখন পঠিয়াইছে GPS যোগে তেখেতলোকে পথাৰ আমি নিজেও দেখি আহিলোঁ। আমাৰ যি পানীত এতিয়াও মানে পানী বুৰ গৈ আছে, একাঠো হেৰি পানীৰ তলত বুৰ গৈ আছে। সঁচাই বৰ মৰ্মান্তিক দৃশ্য দেখিয়ে আৱেগিক হৈ পৰিলোঁ। সেয়েহে ততাতৈয়াকৈ আৰু যিসকল কঠীয়া ৰৈ গৈছে আমাৰ গাঁৱৰ বিস্তীৰ্ণ কমাৰগাঁও আপেক্ষাকে হাফজান চাৰিআলি তথা আমাৰ কমাৰগাঁও, কপৌহোৱা, জয়পুৰ বিস্তীৰ্ণ অঞ্চলৰ পৰা আমি সংগ্ৰহ কৰিছোঁ। আমাক যোৱা দেখি বিভিন্ন ধৰণে যোগাযোগ কৰিছে, ভাইটি আমাৰো অলপ কঠীয়া আছে, তোমালোকে নিব পাৰিবা। তেনেধৰণে আমি ভাইটিসকলে পুনৰ সক্ৰিয়তাৰে কাম কৰি আৰু অলপ যোগান দিবৰ বাবে যিসকল কৃষকে অন্ততঃ আমাক আশাৰে বাট চাই আছে তেওঁলোকক আমি দিব পৰাকৈ আজি দেখিছে আমাৰ পেহী খুৰীহঁতে ধুনীয়াকৈ কঠীয়া তুলি আছে আৰু বিভিন্ন মহিলাসকলে ইতিমধ্যে তেখেতলোকে নিজৰভাৱে তুলি দিম বুলিও আমাক আশ্বাস দিছে। সেয়েহে আমি অহা দেওবাৰৰ লগত আমি প্ৰায় 5000 মান কঠীয়া নিবলৈ আমি পূৰ্ণ প্ৰস্তুতিত আমি আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ অইলৰ ফালৰ পৰা কি নাম ক'লে তেওঁ নবুল নেওগে তেখেতে হাফজানৰ আমাক কঠীয়া নিবৰ বাবে গাড়ী NRC গাড়ী এখন কোম্পানীৰ ফালৰ পৰা গাড়ী এখন আমাক প্ৰদান কৰিছে। বহুতখিনি আমাৰ সকাহ হ'ব, উইলিংলি দিছে, আমাৰ উইলিংলি দিছে। হয় হয় হয়, কাৰণ আমাৰ চাওক অসমখন হৈছে এখন কৃষি প্ৰধান ৰাজ্য। কৃষি হৈছে আমাৰ জীয়াই থকা সম্বল। গতিকে সেই মুঠি যদি নহয় তেতিয়াহ'লে কেনেকুৱা এটা মৰ্মান্তিক বেদনা হ'ব আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিছে। নিশ্চয় আপোনালোকে সেই অঞ্চলত গৈ দেখিছে। গতিকে সেয়েহে আমি তেখেতলোকক অন্ততঃ আমি মাহেকৰ ভাত গঁৰাল যিটো মানে আঘোণ মাহৰ ভাতগাল আমি অন্ততঃ এমুঠি নিজৰ ববিয়াকে ঘৰৰ উৎপাদনৰ পৰা খাব পাৰে সেয়েহে আমি যোগাৰ কৰিব ব্যৱস্থা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।